আপোনালোকৰো ব্ৰইলাৰ ফাৰ্মত কি লোকেল মুৰ্গী সোমাই নেকি? যদি আপোনালোকৰ ব্ৰইলাৰ ফাৰ্মত যদি লোকেল মুৰ্গী যদি সোমাই থাকে তেনেহলে আপোনালোকে সাৱধান হোৱাটো খুবেই জৰুৰী। কাৰণ কিয় কৈছো এইটো, এতিয়া লোকেল মুৰ্গীৰ পৰা যোনটো এটা বেমাৰ আহি আছে, কিন্তু সেইটো যাতে আপোনালোকৰ যদি ফাৰ্মত যদি লোকেল মুৰ্গী নহলে এক্সটাৰ্নেল যিবিলাক চৰাই চিৰকটিৰ পৰা যদি আপনার যিকোনো চৰাই জীৱ জন্তু যদি আপনার ফার্মত সোমায় আপোনালোকে 100% সতর্ক হোক, নহলে আপনার বহুত টকাৰ লছত সন্মুখীন হবলগীয়া পৰিবই। আপনার সেইটো চিৰসত্য। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব, কাৰণ এইটো টপিকৰ ওপৰতে মই আপোনালোকক দিব গৈ আছো ভিডিঅ'টো। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক ওয়েলকাম জনাইছো। প্ৰিয় ফাৰ্মাৰসকল, আজি এনে এটা টপিকৰ ওপৰত যেহেতু আপোনালোকক এইটো ভিডিঅ'টো ক'ব গৈ আছো, কাৰণ আপোনালোকৰ যদি ঘৰত যদি লোকেল মুৰ্গী থাকে, যদি আপোনাৰ ফাৰ্মত যদি এনি টাইম এনি সময়ত যদি আপোনালোকৰ ফাৰ্মত যদি মুৰ্গীটো সোমাই থাকে, তেনেহলে আপোনাৰ বহুত ডেঞ্জাৰাছ সিচুৱেশ্যনত আপোনাৰ ফাৰ্মটো গৈ আছে। কাৰণ কিয় কৈছো প্ৰিয় ফাৰ্মাৰসকল, আপোনাৰ লোকেল মুৰ্গী এনে এটা মানে মুৰ্গী, সিহঁতৰ ইমিউনিটি পাৱাৰটো সদায় বেছি থাকে। চাবচোন, আপোনাৰ যেতিয়া লোকেল মুৰ্গীক যেতিয়া ৰাণীক্ষেত বেমাৰ লাগে, তেতিয়াও বহুত চৰাইৰ ভিতৰত যদি আপোনাৰ ঘৰত যদি আছে, আপোনালোকে ভালকে গম পাব, আপোনাৰ 70% মৰি হলেও আপনার 30% হলেও মুরগিবিলাক জীয়াই থাকে, কারণ সিহঁতৰ ইমিউনিটি পাৱাৰটো ইমান খুবেই বেছি। যদি আপোনাৰ যদি মুরগিবিলাক সিহঁতৰ ইমান সোনকালে মানে মৰা মানে চান্সেস বহুত কম, কিন্তু সেইটো মুরগি যদি, কাৰণ বাহিৰত ঘূৰি থাকে লোকেল মুরগিবিলাক, তেতিয়া বাহিৰৰ পৰা যেতিয়া মুরগি যেতিয়া আপোনাৰ ফাৰ্মত সোমায়, আমাৰ বায়ো সিকিউৰিটিটো সদায় আমি মেইনটেইন কৰি ৰাখিব লাগিব। সেইটো মুরগি যদি আপনার ফার্মত সোমাই দানা খাই খুচুৰি ফুৰে, এনেধৰণে যদি কৰি ফুৰে, ব্ৰইলাৰ চৰাইক মানে অতি সোনকালে বেমাৰটো লাগাৰ চান্সেস থাকে। কিয় কৈছো, কাৰণ কিয় চান্সেস থাকে বুলি কৈছে, ব্ৰইলাৰৰ ইমিউনিটি পাৱাৰটো একেবাৰে জিৰো বুলি ক'লেও ভুল নাই। কাৰণ লোকেল মুৰ্গীত যদি অলপ যদি সংকেত যদি আছে, যদি চিমটমটো যদি দেখা পায়, তেনেহলে যদি আপোনাৰ ফাৰ্মত সোমায়, তেতিয়া 100% আপোনাৰ লছ 100% হ'ব। এইটো আপোনাক চিৰসত্য। আপোনালোকৰ যদি ঘৰত লোকেল মুৰ্গী আছে, তেনেহলে আপোনালোকে এটা কাম কৰিব পাৰিব, আপোনালোকে যেতিয়া আপুনি NDL ভেকচিন, ৰাণীক্ষেত ভেকচিন আৰু এটা লটসা ভেকচিন, যোনটো লটসা ভেকচিন, সেইবিলাক ভেকচিন মাৰা সময়ত আপোনালোকে পৰাপক্ষত আপোনালোকৰ ঘৰৰ যদি লোকেল মুৰ্গী আছে, তাতো আপোনালোকে মাৰি দিয়ক। লোকেল মুৰ্গীকো যদি মাৰি দিলে, তেতিয়াহলে আপোনাৰ ফাৰ্মতো যদি সেইবিলাক মুৰ্গী সোমায়, তেতিয়া কোনো ধৰণৰ প্ৰব্লেম আহি নপৰে। যদি আপোনাৰ যদিহে ভেকচিনেশ্যন যদি কৰা নাই, আপোনাৰ ঘৰৰ লোকেল মুৰ্গীবিলাকত যদি আপোনালোকে ভেকচিন কৰা নাই, তেনেহলে আপোনালোকে ভুলতো আপোনাৰ ফাৰ্মত সোমাবলৈ একেবাৰে নিদিব। তাৰ উপৰিও এনেধৰণে, যেনেকে আপোনাৰ যদি ফাৰ্মৰ ওচৰত যদি গাহৰি আছে, হয় প্ৰিয় ফাৰ্মাৰসকল, ওচৰত যদি আপোনালোকৰ গাহৰি আছে, গাহৰি ফাৰ্ম আছে, আপোনালোকে পৰাপক্ষত অলপ দূৰত লৈ যাওক, কাৰণ কমসে কম 200 মিটাৰ 300 মিটাৰ দূৰত আপুনি কৰক। কিন্তু তাৰ পৰাও মানে যেতিয়া গাহৰি বিলাক ওচৰে পাজৰে ঘূৰি থাকে, তাৰ পৰা বেমাৰ অহাৰ চান্সেস খুবেই বেছি। তাৰ উপৰি আপোনালোকে যেনেকে শালিকা চৰাই এটা এনেধৰণে চৰাই, সি বেলেগৰ ফাৰ্মতো যাব, বেলেগৰ ফাৰ্মতো গৈ কিনে আহি কিনে তাতো দানা খাব, তাত আহি কিনে আপোনাৰ আকৌ ফাৰ্মত সোমাব, ফাৰ্মত সোমাই কিনে আকৌ আপোনাৰ তাতো দানা খাব। এনেধৰণে মুৰ্গী শালিকা ইফাল সিফাল কৰি থাকে, কাৰণ সেইটো ফাৰ্মত যাব। যদি সেইটো ফাৰ্মত কেনেবাকে যদি বেমাৰ লাগি গৈছে, যদি তাৰ পৰা যদি দানা যদি খায় আপোনাৰ যদি ফাৰ্মত আহে, তেতিয়া হলেও 100% বেমাৰ লগাটো সম্ভাৱনা 100% থাকে। সেইকাৰণে আমাৰ বায়ো সিকিউৰিটি মেইনটেইন কেনেকৈ কৰিব লাগে, বায়ো সিকিউৰিটি সদায় এইটো কথাটো কিয় কোৱা যায়, হয়, আমাৰ যদি কোম্পানী যদি আপনি পোল্ট্রি ফার্মিং করে, কোম্পানির পৰা যদি কোম্পানি আন্ডার যদি আপনি পোৱালি লয়, ব্ৰইলাৰ যদি ফার্মিং করে, তেনেহলে আমার উপৰৰ পৰা যেহেতু আমাক গাইড কৰিয়ে থাকে। আৰু আপুনি যদি প্ৰাইভেটলিও যদি কৰিছে, 100টা বা 200টা মুৰ্গীও যদি পালন কৰিছে, তেনেহলে আপোনালোকে এইবিলাক কথা জনাটো খুবেই দৰকাৰী। নহলে আপোনাৰ বহুত টকাত লছত সন্মুখীন যেতিয়া হ'ব, বহুত বেয়া লাগি যাব। এতিয়া আপনার যদি লোকেল মুৰ্গী থাকিলে তো আপনি ধুনীয়াকে ভেকচিন মাৰিব, কিন্তু আপোনালোকে শালিকা এইবিলাক চৰাই চিৰকটিক আপুনি একো কৰিব নোৱাৰিব, কাৰণ সেইবিলাক উৰি ফুৰা। যদি আপোনাৰ ফাৰ্মত আহে, আপুনি পৰাপক্ষত সোমাব নোৱাৰাকে আপোনালোকে জাল নেট ব্যৱহাৰ কৰিব পাৰে। যোনটো মোৰ এইটো নেটত ইমান সোনকালে নোসোমায়, সোমোৱাৰ চান্সেস বহুত কম আছে। পৰাপক্ষত আপোনালোকে ফাৰ্মত যদি থাকে, একবাৰ দুইবাৰ যদি আপোনালোকে অলপ ভয় খুৱাই দিয়ে, তেতিয়াহলে এইবিলাক চৰাই চিৰকটি অহাৰ চান্সেস খুবেই কম। আৰু তাৰ উপৰিও
আৰু এটা কথা কৈছো আপোনালোকক, কুকুৰ যদি আপোনাৰ গাঁৱত যদি বেছিকৈ ফাৰ্ম আছে, বেছিকৈ ফাৰ্ম থাকিলে আপোনালোকে ফাৰ্মাৰ সকলে মিলি কেনে পৰাপক্ষত নিজৰ নিজৰ যদি ফাৰ্মত যদি মৰা মুৰ্গী থাকে তেনেহলে গাঁতত পুতি দিব লাগিব, নহলে আপোনালোকে পুখুৰীত ইউজ কৰিব পাৰিব, কিন্তু সেইটো খাই চেছ কৰিব লাগিব। নহলে আপোনাৰ যদি মৰা মুৰ্গী যদি বেমাৰী মুৰ্গী যদি এটা আপোনালোকে ধুনীয়াকে যদি গাঁততো পুতি থয়, তাৰ পৰাও যদি কুকুৰে যদি ওলাই লৈ আহি খাই কেনে যদি আপোনাৰ নেক্সট ফাৰ্মৰ ওচৰা ওচৰিও যদি ঘূৰি ফুৰে, তেতিয়াও আপোনাৰ বেমাৰ অহাৰ চান্সেছ খুবেই বেছি থাকে। এতিয়া যোনটো এতিয়া আকৌ বেমাৰটো লোকেল মুৰ্গীত আকৌ বেমাৰটো ষ্টাৰ্ট হৈ গৈছে, কিন্তু ৰাণীখেত বেমাৰ, যোনটো আপোনাৰ সেউজীয়া লেট্ৰিন কৰিব, জুপুকা মাৰি থাকিব, তাৰ উপৰিও চিআৰডিও থাকিব, খেচখুচো এনেকুৱা ধৰণে শব্দ দিব, কুক কুক এনেধৰণৰ শব্দ দিব। এনেধৰণে এতিয়া আকৌ বেমাৰ অহা ষ্টাৰ্ট কৰিছে। পৰাপক্ষত আমি সতৰ্ক হোৱাটো খুবেই ভাল। তাৰ উপৰিও পৰাপক্ষত আমি নিজেতো যেনে বেলেগৰ আনৰ ফাৰ্মতো কেতিয়াও যাব নালাগে। ভুলতো যদি গৈছে যদিও আপোনালোকে মানে পটাছ পানী ইউজ কৰি নিজেও নিজৰ ফাৰ্মতো যদি এক্সট্ৰা মানুহ আহে তেনেহলে তেওঁলোককো পটাছ পানী নহলে আমাৰ ছুপাৰভাইজাৰ সকলো আমি মেইনটেইন কৰি ফুৰো, কিন্তু তাৰ উপৰিও আমাৰ বেমাৰ অহা চান্সেছটো খুবেই থাকে। এইটো সময়ত আমাৰ গৰম দিনৰ সময়ত বেমাৰ বুলি কওঁতে আমাৰ চিআৰডি অহা চান্সেছটো খুবেই বেছি থাকে। কিয় চিআৰডি অহা চান্সেছ? কাৰণ বতাহত আপোনাৰ ধূলিবিলাক উৰি থাকে। যেনেদৰে মানুহকে যিহেতু চৰ্দি জ্বৰ এতিয়া বৰ্তমান ক্ষিপ্ৰ গতিত আহি আছে, অলপ সময়তে গৰম অলপ সময়তে ঠাণ্ডা এনেধৰণে এটা অনুভৱ হোৱাৰ কাৰণেও মানে এইটো চৰ্দি জ্বৰটো ষ্টাৰ্ট হয়। সেনেধৰণে মুৰ্গীকো যিহেতু পাই যায়। যদি মানুহকো যদি আপোনাৰ যদি চৰ্দি জ্বৰ আহে, যদি আপুনি যদি ফাৰ্মত এনি টাইম কাম কৰি আছে, আপুনি এটা কথা সদায় মনত ৰাখিব, এইটো ভাইৰেল হয়, আপোনাৰ পৰা আকৌ মুৰ্গীৰ গাতো যাব পাৰে। আৰু মুৰ্গীৰ যদি গাতো লাগে, আপুনি যদি ফাৰ্মত কৰি থাকিলে, যোৱা বছৰত মই যিহেতু পাইছো, এইটো নিজৰ তাতো অহা সম্ভাৱনা 100% থাকে। যদি আমি যদি এইবিলাক যদি গোটেইখিনি যদি নামানো, এইবিলাক বায়'চিকিউৰিটি যদি মেইনটেইন ভালকে নাৰাখো, এইবিলাক চৰাই চিৰিকটি কাউৰী পৰা লৈ কেনে আপোনাৰ জীৱ জন্তু এইবিলাক গোটেইখিনি যদি আমি ভালকে যদি ফাৰ্মত সোমোৱাৰ আগতে যদি আমি সাৱধান যদি অৱলম্বন নকৰো, তেনেহলে আমাৰ বহুত টকাত লছৰ সন্মুখীন হ'বলগীয়া হ'ব। কাৰণ কৈছো, ব্ৰইলাৰ ফাৰ্মিঙত আপোনাৰ যেনেধৰণে লাভ হয় সেনেধৰণে লছো হয়। এইটো যিহেতু জুৱা খেলৰ দৰে হয়। সেইটো বুলি নহয় যে আপুনি কাম নকৰিব, কাম 100/1% দিয়ক, আপোনাৰ 100% আপোনাৰ অহাৰ চান্সেছ থাকিবই। কাৰণ কিয় কৈছো, কাৰণ মই ইমান বছৰ ধৰি আজি পল্ট্ৰি ফাৰ্মিং সেক্টৰতে যিহেতু মই কাম কৰি আছো। কাৰণ লছ অলপ হয়, কেতিয়াবা একেবাৰেও নহয়। যোৱা বছৰতো মোৰ ইমান লছ অলপ হৈছে, নোহোৱা নহয়, আৰু 20,000 মান এভব পালে মোৰ আৰু ভাল হলে। কিন্তু মই লছ বুলি ক'ব নাযাওঁ। য'ত মোৰ 1000 টকা হাজিৰা হ'ব লাগিছিল, তাত মোৰ 300-400 টকা দিনত যিহেতু পাইছো। সেনেধৰণে এটা ভাবি চাব লাগে। কেতিয়াবা এনেধৰণে হয়, বহুত টকা আপুনি লাভ হ'ব। আজি এইটো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য আৰু এটা হয়, কাৰণ মই হোৱাটছআপৰ যিহেতু নাম্বাৰটো দিছিলো, মোক এতিয়া পৰাপক্ষত আপোনালোকে মোক কমেণ্ট কৰিব, কমেণ্ট কৰিহে মানে ক'ব কিহৰ ওপৰত মানে ভিডিঅ' লাগে। কিন্তু প্ৰায় মোক এনেধৰণে কৰে, ফোন কৰিয়ে কয়, দাদা এনেধৰণে সোমাই আছে, কি কৰা যায়? কিন্তু প্ৰায়ে মোক ফোন কৰিয়ে কৈ আছে। সেইকাৰণে আপোনালোকক মই প্লিজ ৰিকুৱেষ্ট কৰিছো, পৰাপক্ষত আপোনালোকে কমেণ্ট বক্সতে লিখক। আৰু এটা আপোনালোকক ৰিকুৱেষ্ট কৰিছো, আপোনালোকক যদি ভিডিঅ'টো চাই যদি আপোনালোকক লাভদায়ক যদি ভাবে, তেনেহলে আপোনালোকক প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। যদি আপোনালোকক চাই যদি লাভ নোহোৱা দৰেও পায়, তেনেহলে আপোনালোকে মোৰ ভিডিঅ'টো ডিসলাইক কৰিলে মই একেবাৰে বেয়া নাপাওঁ। আৰু আপোনালোকে মোক জনাব কেনেকৈ ইমপ্ৰুভ কৰিব লাগিব, আৰু কিবা কোৱালিটি, ভিডিঅ' কোৱালিটি, কিবা সাউন্ড কোৱালিটি কিবা বেয়া আছে যদি আপোনালোকে মোক একবাৰ হলে জনাব। কাৰণ আমি নতুনকে অহা মানে ইউটিউবাৰো মই ক'ব নাযাওঁ, নতুনকে এটা জ্ঞাতহে কৰিব বিচাৰিছো। যে মই নজনা কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আপোনালোকে জনা কথাটো মোক শ্বেয়াৰ কৰিবলৈ মই আশা ৰাখিছো। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে এনেধৰণে চিটুৱেশ্যন যদি হেণ্ডেলিং কৰে, যদি আপোনালোকে এইবিলাক মই যি কথা কৈছো, চৰাই চিৰিকটি হাঁহৰ পৰাও বেমাৰটো খুবেই ক্ষিপ্ৰ গতিত আহে। পৰাপক্ষত আপোনালোকৰ চাৰিওফালে হাঁহবিলাক ঘূৰিবও নিদিব। এইটো বহুত লেতেৰা বস্তু। কাৰণ আমাৰ আগতে 2013 চনত যোনটো
এটা পাইছিলোঁ, কাৰণ আমি সেই সময়ত একেবাৰে গম পোৱা নাছিলোঁ। হাঁহৰ পোৱালি লৈ কিনে মুৰ্গীৰ লগত একেলগতে 5-6জনী হাঁহ একেলগতে ব্ৰুডিং কৰিছিলোঁ, ব্ৰুডিং মেনেজমেণ্ট কৰিছিলোঁ। কিন্তু তাৰ পৰা যেতিয়া হাঁহবিলাক ডাঙৰ হ'ল, মুৰ্গীৰ গুবিলাক তেওঁ খুচুৰি কিনে আকৌ গৈ পানী খায়। এনেধৰণে কৰোঁতে কৰোঁতে ইমান ডাঙৰ এটা বেমাৰ লাগি গ'ল, যোনটো আইবিডি বেমাৰ, যোনটো বগা বগা যোনটো লেট্ৰিন কৰে। একেবাৰে আপোনাৰ এসপ্তাহ 3 দিন 4 দিনৰ ভিতৰত ফাৰ্ম চাফা হৈ গৈছে। এইটো এটা ভুল একেবাৰে নকৰিব। পৰাপক্ষত আপোনালোকৰ ঘৰত লোকেল মুৰ্গী থাকিলে আপোনালোকে ভেকচিনেশ্যন কৰক, আৰু যদি এক্সট্ৰা যদি কুকুৰ এইবিলাক গাহৰি চাহৰি আছে, আপোনালোকে পৰাপক্ষত অলপ দূৰতে ৰাখক। কাৰণ ব্ৰইলাৰত ইমান সহজতে বেমাৰটো লাগে নহয়, আপুনি গমেই নাপায়। আপুনি 24 ঘণ্টা বহিও আপুনি গম নাপায় যে কোন সময়ত লাগি যায়। আৰু আপোনালোকে তাৰ উপৰিও যদি ঠাণ্ডা দিনতো মেনেজমেণ্ট বেলেগ হয়, গৰম দিনতো মেনেজমেণ্ট বেলেগ হয়, কিন্তু অলপ ইফাল সিফাল হয়। প্ৰিয় ফাৰ্মাৰসকল, মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ। আপোনালোকে মোক কমেণ্ট কৰিব আৰু কিহৰ ওপৰত ভিডিঅ' লাগিব। যদি আপোনালোকক ফাৰ্মিঙৰ ক্ষেত্ৰত কিহৰ ওপৰত ভিডিঅ' লাগে, মোক একবাৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।